হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আৰু যোৱা বছৰৰ দৰে এইবাৰো আমাৰ এপাৰ্টমেণ্টত দুৰ্গা পূজা পাতিছে। যোৱা বছৰ আছিল প্ৰথম বাৰ্ষিক আৰু এইবাৰ হ'ল ছেকেণ্ড বাৰ্ষিক দুৰ্গা পূজা। আৰু যোৱা বছৰৰ দৰে ইমান জাক জমক নাই এইবাৰ, কাৰণ 19 ছেপ্টেম্বৰত যিটো ঘটনা হৈ গৈছে আমি সকলোৱে পাহৰিব পৰাই নাই। তাৰে মাজতে আহি পালে দুৰ্গা পূজা। আৰু দুৰ্গা পূজা আহিলে আমাৰ যিহেতুকে এপাৰ্টমেণ্টৰ তলতে হৈছিলে আৰু ঢাকিৰ শব্দ শুনি সপোনে মানে আহোঁ লগাইছে আৰু সেইকাৰণে সপোনক লৈ আহিলোঁ। আৰু আমাৰো মনটো বেয়া আছিল, যিহেতুকে পূজা অকণমান চালে কিজানি মনটো ভালে লাগে বুলি আহি গ'লোঁ। আৰু এয়া আমাৰ দুৰ্গা পূজাৰ পেণ্ডেল তলত, আৰু এয়া আমাৰ জুবিন দাক ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আৰু এইবাৰৰ ঢাকি বজোৱা মাতিছে কলকাতাৰ পৰা। যোৱা বছৰো মাতিছিলে ঢাকি কলকাতাৰ পৰা, আৰু গ্ৰুপটো বেলেগ আছিল যোৱা বছৰৰ। তেওঁলোকে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল যোৱা বছৰ। এইবাৰৰ ঢাকিটো কি হয় পিছলৈ চাওঁ বাৰু। আৰু ইমান ধুনীয়াকৈ বজাইছে, ভালে লাগিছে। সন্ধিয়া এইবোৰ আৰতি হোৱাৰ টাইমত বজাইছিলে। আমি 6:30মান বজাত আহিছিলোঁ। তাৰপিছত অকণমান টাইম বহি আমি ঢাকি বজোৱা চালোঁ। আৰু আমাৰ সপোনে মানে 1 ছেকেণ্ড ৰেষ্ট নাই, তাক মানে ইমান দৌৰা দৌৰি কৰিছে, তাৰ পিছে পিছে দৌৰি দৌৰি মানে ভাগৰ লাগি গৈছে আৰু কিমান যে দৌৰিম। তাৰপিছত আমি অকণমান টাইম থাকিয়ে ঘৰলৈ গুচি আহিলোঁ। গৰমো খুব বেছি, সেইকাৰণে আমি ঘৰলৈ গুচি আহিলোঁ। আৰু এই অহাৰ টাইমত আমাৰ সপোনে জুবিন দাক সেৱা কৰিছে। আৰু আজিৰ ভিডিঅ'টো ইয়াতে এৰিলোঁ। টাটা, বাই বাই।